ট্ৰাম্পৰ খেল ভাৰতৰ বাবে হল আশীৰ্বাদ স্বৰূপ। H-1B ভিসা মাচুলে জোকাৰণি তুলিছে আমেৰিকাত। ভাৰতলৈ লৰালৰিকৈ ঢাপলি মেলিছে বহু কোম্পানীয়ে। উদ্ভাৱন কেন্দ্ৰবিন্দু হৈ পৰিছে ভাৰত। ট্ৰাম্পৰ এটা ভুল ভাৰতৰ বাবে হৈ পৰিছে সোণালী সুযোগ। AI সাইবাৰ নিৰাপত্তাৰ পৰা আৰম্ভ কৰি ড্ৰাগছ আৱিষ্কাৰলৈকে ভাৰতে মাৰিছে বৃহৎ জাপ। ভাৰতত এতিয়া চাকৰি আৰু সুযোগৰ সুনামি। আপুনি নিশ্চয় এই কথাষাৰ শুনিছে যে বাহিৰৰ পৰা ভাল উদ্দেশ্য দেখুৱাওক কিন্তু ভিতৰৰ পৰা বেলেগ কৌশল খেলক। আমেৰিকাৰ লগতো ঠিক তেনেকৈ হৈছিল। ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাবিছিল যে তেওঁ H-1B ভিসাৰ মাচুল বৃদ্ধি কৰি আমেৰিকাৰ চাকৰি ৰক্ষা কৰিব। কিন্তু এই পদক্ষেপে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমেৰিকাৰ কোম্পানীসমূহক পোনপটীয়াকৈ ভাৰতলৈ ঠেলি দিলে। আজি আমি আপোনালোকক কম যে ট্ৰাম্পৰ এই পদক্ষেপ ভাৰতৰ বাবে কেনেদৰে এক সোণালী সুযোগ হৈ পৰিছে আৰু কিয় এতিয়া আমেৰিকাৰ কোম্পানীসমূহে বৃহৎ পৰিসৰত নিজৰ কাম ভাৰতলৈ স্থানান্তৰিত কৰাৰ প্ৰস্তুতি চলাইছে। দৰাচলতে ৰাষ্ট্ৰপতি ট্ৰাম্পে শেহতীয়াকৈ এক কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰিছে আৰু য'ত H-1B ভিসাৰ মাচুল হঠাতেই $1 লাখ বৃদ্ধি কৰা হৈছে। আগতে এই মাচুল আছিল মাত্ৰ $1,500 পৰা $4,000 ভিতৰত, অৰ্থাৎ এতিয়া বহুগুণ বৃদ্ধি হৈছে। ট্ৰাম্প প্ৰশাসনে যুক্তি আগবঢ়ায় যে বিদেশী আমেৰিকাৰ চাকৰি খাইছে আৰু ই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি। কিন্তু এই আকস্মিক পৰিৱৰ্তনে সমগ্ৰ উদ্যোগটো আলোড়নৰ সৃষ্টি কৰিলে। প্ৰথম অৱস্থাত কোম্পানীসমূহে অনুভৱ কৰিছিল যে তেওঁলোকৰ বৰ্তমানৰ কৰ্মচাৰীসকলো ইয়াৰ প্ৰভাৱ পৰিব। গতিকে তেওঁলোকে লগে লগে তেওঁলোকৰ কৰ্মচাৰীসকলক আমেৰিকাত থাকিবলৈ পৰামৰ্শ দিছিল। পিছত স্পষ্ট কৰা হ'ল যে এই নিয়ম কেৱল নতুন ভিসাৰ আবেদনৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। এটা প্ৰশ্ন হয়, এই সিদ্ধান্তই ভাৰতীয় ওপৰত কিয় সৰ্বাধিক প্ৰভাৱ পেলাইছিল? উত্তৰটো স্পষ্ট, কাৰণ H-1B ভিসাধাৰীৰ 70%তকৈ অধিক ভাৰতীয়। আমেৰিকাৰ টেক উদ্যোগ, বিত্ত, স্বাস্থ্য সেৱা আৰু AIত ভাৰতীয় পেছাদাৰীসকলৰ অধিক চাহিদা আছে। অৰ্থাৎ ভাৰতীয় প্ৰতিভাক পোনপটীয়াকৈ লক্ষ্য কৰি এই সিদ্ধান্ত লোৱা হৈছিল। কিন্তু কি হ'ল? ভাৰতৰ লোকচান কমি যায় আৰু ভাৰতৰ লাভ বহুগুণে বৃদ্ধি পায়। আচল খেলখন ইয়াৰ পৰাই আৰম্ভ হয়। যেতিয়া কোম্পানীবোৰে দেখিলে যে আমেৰিকালৈ বিদেশী প্ৰতিভা অনাটো অতি ব্যয়বহুল আৰু জটিল হৈ পৰিছে, তেতিয়া তেওঁলোকে ভাবিবলৈ ধৰিলে যে প্ৰতিভা ক'ৰ পৰা আহে, তালৈ কামটো কিয় স্থানান্তৰ কৰা নহয়। আৰু সেই উত্তৰৰ নাম হ'ল ভাৰত। আমেৰিকাৰ দৈত্যই এতিয়া ভাৰতলৈ অফশ্বৰিং অপাৰেশ্যন কৰিছে। ইতিমধ্যে ভাৰত গ্লোবেল কেপাচিটি চেণ্টাৰৰ এক হাব। ৰয়টাৰৰ বাতৰি অনুসৰি বিশ্বৰ আধাতকৈ অধিক GCC ভাৰতত আছে। ইয়াত প্ৰায় 10,700 GCCয়ে কাম কৰি আছে। এইবোৰ বেক এণ্ড সমৰ্থন বা কল চেণ্টাৰত সীমাবদ্ধ নহয়। আজি ভাৰতৰ GCC সমূহে উচ্চ মূল্যৰ কাম কৰি আছে। AI ড্ৰাগছ আৱিষ্কাৰ, বিলাসী গাড়ীৰ ডেছবৰ্ড ডিজাইন, প্ৰডাক্ট ডেভেলপমেণ্ট, চাইবাৰ ছিকিউৰিটি, এনালাইটিক্স, অৰ্থাৎ ভাৰত এতিয়া কেৱল সমৰ্থন ব্যৱস্থাই নহয়, উদ্ভাৱনৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ডেলয়ট ইণ্ডিয়াৰ অংশীদাৰ ৰোহন লোহিয়াই কয় যে ভাৰতীয় GCC সমূহ আমেৰিকাৰ কোম্পানীসমূহৰ কৌশলগত প্ৰয়োজনীয়তা পূৰণৰ বাবে সুপ্ৰস্তুত। এইবোৰ কোম্পানীসমূহৰ বাবে ইন-হাউচ ইঞ্জিন হিচাপে কাম কৰে। এতিয়া ভাবি চাওক যে ট্ৰাম্পে ভিসাৰ মাচুল বৃদ্ধি কৰি বিদেশী পেছাদাৰীসকলক আমেৰিকালৈ অহাত বাধা দিব বিচাৰিছিল। কিন্তু তাৰ ফল এতিয়া কোম্পানীসমূহে নিজকে পোনপটীয়াকৈ ভাৰতলৈ লৈ আহিছে। অৰ্থাৎ আমেৰিকাত চাকৰি বাকী নাই, বিপৰীতে ভাৰতত নিয়োগ আৰু উদ্ভাৱনৰ গতি ত্বৰান্বিত হৈছে। স্পষ্ট ট্ৰাম্পৰ বাজিৰ বেকফায়াৰ হৈছে। এটা প্ৰশ্ন হয়, কোনটো খণ্ড আগৰণুৱা? আটাইতকৈ বেছি গতিবিধি বিত্তীয় সেৱা, প্ৰযুক্তি কোম্পানী আৰু আমেৰিকাৰ ফেডাৰেল চুক্তিৰ সৈতে জড়িত কোম্পানীসমূহত দেখা যায়। এই কোম্পানীসমূহে ইতিমধ্যে ভাৰতত নিজৰ উপস্থিতি সম্প্ৰসাৰণ কৰি আছিল যদিও এতিয়া H-2B ভিসাৰ চকে এই প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছে। কেৱল H-1Bয়ে নহয়, আমেৰিকাত L-1 ভিসা প্ৰগ্ৰেমটো কঠোৰ কৰাৰ চেষ্টা কৰা হৈছে। আমেৰিকাৰ চিনেটৰ চাক গ্ৰাচলি আৰু ডিক ডাৰ্বিনে পুনৰ প্ৰৱৰ্তন কৰিছে H-1B আৰু L-1 ভিসা সংস্কাৰ আইন। অৰ্থাৎ কোম্পানীসমূহে বিদেশী দক্ষ শ্ৰমিকক আমেৰিকালৈ অনাটো ক্ৰমান্বয়ে কঠিন হৈ পৰিছে। ফলাফল, ভাৰতত উচ্চ মূল্যৰ চাকৰিৰ বানপানী। আমেৰিকাৰ কোম্পানীসমূহে এতিয়া আউটচৰ্চিঙৰ পৰিৱৰ্তে ভাৰতত নিজাকৈ কেন্দ্ৰ খোলাৰ ওপৰত জোৰ দিব। ইয়াৰ দ্বাৰা ভাৰতক উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে অধিক শক্তিশালী কৰা হ'ব। মুঠতে ট্ৰাম্পে ভাবিছিল যে ভিসাৰ মাচুল বৃদ্ধি কৰিলে আমেৰিকানসকলে চাকৰি পাব, কিন্তু আচলতে কোম্পানীসমূহে এতিয়া ভাৰতলৈ স্থানান্তৰিত হৈছে আৰু ইয়াত চাকৰি আৰু সুযোগ সৃষ্টি কৰিছে। আনৰ বাবে ফুল পুতি নিজে ফুটি মৰিল ট্ৰাম্প। ট্ৰাম্পৰ এই সিদ্ধান্ত ভাৰতৰ বাবে উপহাৰতকৈও কম নহয়। আপুনি কি ভাবে? আমেৰিকাৰ এই ভুলৰ সুযোগ ভাৰতে ল'ব লাগেনে? আপোনাৰ মতামত কমেণ্ট কৰি জনাওক।